হাই গাইজ, কি খবৰ আপোনালোকৰ? আমি যাবলৈ ওলাইছোঁ এখন বাণিজ্য মেলালৈ। বাণিজ্য মেলা ৩-৪ দিন হ'ল অনুষ্ঠিত হোৱা আৰু চাগে ৭ জানুৱাৰীলৈ থাকিব মেলাখন। তো তাত সেই মেলাখন আছে মাছখোৱাৰ লাচিত ঘাটত। তাত আমি গাড়ীখন পাৰ্কিং কৰি ভিতৰত এণ্ট্ৰি কৰিলোঁ। ভিতৰত এণ্ট্ৰি কৰি দেখিলোঁ ধুনীয়াকৈ দলং দিছে আৰু দৰ্জা বেৰেৰে সেনেকৈ ডিজাইন কৰি দলং দিছে। ভিতৰত এণ্ট্ৰি কৰিলোঁ, বাট চিনাকি আছিল কাৰণে ভিতৰত এণ্ট্ৰি ফিজটো আমাৰ নল'লেই, আৰু এণ্ট্ৰি ফিজ কিমান নাজানো বাৰু। তো ভিতৰত গৈ দেখিলোঁ যে বহুত দোকান আছিলে, মেক্সিমাম দোকান আছিলে পৰ্ক এইবোৰ পুৰা, চিকেন পুৰা এইবোৰৰ। তো ভিতৰত লোকেল ফাংচন হৈ আছিলে। জুলিহঁতক আমি লগ পালোঁ, জুলি বিজয় আমাৰ ইহঁতে ভাল আৰু ফ্ৰেণ্ড, আৰু ক'ৰবাত গ'লে আমি ইহঁতৰ লগতে যাওঁ। আৰু আমি একচুৱেলি বাই চান্স আমাৰ প্লেনিং হৈ গ'ল, হঠাৎ প্লেনিং হোৱাৰ কাৰণে আমি একেলগে লগ পালোঁ। আৰু নেক্সট ইয়াত বহুত ধৰণৰ খেলা হৈ আছিলে, নাম্বাৰ লগাব লাগে, কণী পায়, কুকুৰা পায় এইবোৰ। তো মই ইমান হেভিলৈ যোৱা নাই, মই ভাবিছোঁ যে কণীলৈ খেলোঁ। 3 আৰু 4 নম্বৰটো মই ছিলেক্ট কৰিলোঁ। ছিলেক্ট কৰি পেলাই লাকটো ভাল যে মই 4 নম্বৰত কণী 4টা পাই গ'লোঁ। কণী 4টা, বইল কণীয়ে 4টা আমি ল'লোঁ। নেক্সট মই আকৌ খেলিলোঁ, বাট নেপালোঁ। তাৰপিছত নেক্সট ইয়াতে এখন খেলা হৈ আছিলে। ইয়াতে কুপন 4টা দিব, সেই কুপনটো স্ক্ৰেচ কৰিব লাগিব। তাতে আপুনি কুপন হিচাপে নাম্বাৰ থাকিব, নাম্বাৰটো স্ক্ৰেচ কৰাৰ পিছত যদি মিলি যায় কিবা এটা পাই যাব। তো ফাৰ্ষ্ট মই যিখন কুপন লৈছিলোঁ সেই কুপনখন স্ক্ৰেচ কৰি দেখিলোঁ যে ফাৰ্ষ্ট মই পাই গ'লোঁ কাপোৰ ধোৱা ব্ৰাছ এপাত। যি কি নহওক, কিবা এটা সৰু পালেও ভাল লাগে ন। দেন নেক্সট মই স্ক্ৰেচ কৰিলোঁ, কিন্তু কি হ'ব, লাকটো বেয়া। বহুতবাৰ স্ক্ৰেচ কৰি একোৱেই নাপালোঁ। এনেকৈ স্ক্ৰেচ কৰিছোঁ না, এটা নাম্বাৰটো মোৰ নোহোৱাই হৈ গৈছে। নেক্সট আকৌ মই 3খন ল'লোঁ, চাওঁ কিবা এটা পাওঁৱেই নেকি, কিন্তু কি হ'ব, নাই। কৰিলে ট্ৰাই বহুতবাৰ, বাট আমি নেপালোঁ। যি কি নহওক, ব্ৰাছ এপাত লৈ আমি উভতি আহিলোঁ। ইয়াতে ইমান দোকানবোৰ আছিলে, দোকান একচুৱেলি সিমানো নাছিলে, কচমেটিক এইবিলাকৰ নাছিলে। বেগৰ দোকান আছিলে, অকণমান হোমমেড কিছুমান ডেক'ৰেশ্যন আইটেমৰ দোকান আছিলে। এইখন দোকানটো বহুত ভাল লাগিছে। ইয়াতে মানে মেট যে থাকে আমাৰ কাপোৰৰ মেটৰ দৰে, তাত মানে ধুনীয়া ধুনীয়া চিনাৰীবোৰ আঁকিছে। প্ৰাইচবোৰ আমি সোধা নাই, প্ৰাইচ বহুত হ'ব চাগে, কাৰণ যিহেতু এইবিলাক হোমমেড হেণ্ডমেড হয়, আৰু হেণ্ডমেডৰ একচুৱেলি প্ৰাইচ হ'বই, কাৰণ কিবা এটা বস্তু বনাবলৈ গ'লে বহুত কষ্টই হয়। আৰু এয়া আছিলে চাবি ৰিঙৰ। ইয়াতে আছিলে এটা খেলা যে গিলাচ 7টা থাকিব আৰু 4টা ৰাউণ্ড থাকিব, বল মাৰিব লাগিব, আৰু যোনে যেতেই বানবাতি 4টা পাব। কিন্তু আমাৰ কি হ'ল, 4বাৰত 4টা এটা ৰৈ গ'ল, নহ'লে আমি পাই গ'লোঁ হয় বানবাতি 4টা। লাকটোৱে বেয়া। তাৰপিছত নেক্সট আমি খালোঁ সেয়া মিঠা পান। বাচ্ছা এটা কিউট চা বেবী এটা বহি আছিলে। ইয়াৰ ভিতৰত আছিলে কিছুমান ঝুলনা, বাচ্ছাৰ কাৰণে ভাল, আৰু সিহঁতে খেলিব পাৰে। এয়া আছিলে জেকেটৰ দোকানবোৰ। তাৰপিছত আমি তাৰ পৰা ওলাই আহি কিবা খাবলৈ আহিলোঁ। মোৰ ফেভৰেট পৰ্ক, চিকেন পুৰা, কেঁকুৰা পুৰা, বইল কণী এইবোৰ আমি খালোঁ, আৰু একেলগে খাই বহুতেই ভাল লাগে। আমি এইবোৰ ইমানেই খালোঁ যে আমাৰ পেট ভৰি গৈছে। মই ভিডিঅ' বনাবলৈ একেবাৰে ৰেডি হৈ থাকোঁ। ইহঁতে খোৱা ফাৰ্ষ্ট, পিছত বনাবা, কিন্তু নাই, ভিডিঅ' মেইন। ইহঁতে সকলোৱে ফটো উঠিছে, মোক কৈ চোৱা চোৱা ফটো উঠিবলৈ। তাৰ মাজত আকৌ ফটো উঠিলোঁ, খালোঁ। কি ক'ম, জুলি বিজি একেবাৰে ফোনত, গোটেইকেইটাই বিজি। আমি খাই খাই ভিডিঅ' বনালোঁ। নেক্সট আমি আহিলোঁ এইখন দোকানত, তাত আমি খাবলৈ আহিলোঁ পোলাও। তো মই ল'লোঁ চিকেন পোলাও, অকণমান খালোঁ। তাৰপিছত আমি নেপালী এখন দোকান আছিলে, তাত ম'ম' খালোঁ। এয়া নেপালী ডিছ আছিলে, কিবা আছিলে চেল পিঠা চাগে। তো সেইখন খালোঁ, ইমানেই ভাল লাগিল কি ক'ম আৰু। নেপালী ডিছবোৰ ভাল লাগে, আৰু ম'ম'টো বহুত টেষ্টি আছিলে। তাৰপিছত আমি তাৰ পৰা ওলাই ঘৰলৈ যাবলৈ ওলালোঁ। ইহঁতৰ যিহেতু পানীখাইতিত থাকে, ইহঁতৰ দূৰ হয়, আৰু আমাৰ বেছি দূৰ নহয়, আমাৰ ওচৰতে, বেছি দূৰ নহয় আৰু শিলপুখুৰী। তো আমি গোটেইকেইটা লগ হৈ ভাল লাগিল। কেতিয়াবা লগ পাই বন্ধু বান্ধৱীৰো ভাল লাগে। এনেকৈ আমি লগেও কৰি থাকোঁ।
কি যে কথা পাতি আছিলোঁ আমি মনতে নাই। তাৰ পৰা খালোঁ এখন মিঠা পান লৈ পেলাই আমি আহিলোঁ মাকৈ খাবলৈ। মাকৈ খাই পেলাই ঘৰলৈকে উভতি আহিলোঁ। ইমান দেৰি হৈছিলে। গুড নাইট, বাই বাই। ভিডিঅ'টো কেনে পালে জনাব দেই। আৰু আপোনালোকেও যাব বাণিজ্য মেলা চাবলৈ। বাই বাই।